নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আপোনাৰ যদি আৰ্থিক সংকট চলি আছে বহুত বেছি তথাপিতো আপুনি ৰক্ষা পোৱাটো নিশ্চিত যদিহে এই বিশেষ সৰু কামটো আপুনি কৰিব পাৰে। এই উপায়টো আপোনালোকে কৰিব লাগিব 3টা বৃহস্পতিবাৰে আৰু সেইদিনা আপুনি এইদৰে চিত্ৰত দেখাৰ দৰে বনাব লাগিব এটা চাকি, যিটো চাকিৰ চাৰিওফালে হলিতা দিব পাৰি, মানে চাৰিমুখী চাকি আপুনি বনাব লাগিব আটাৰে। খাওঁতে ব্যৱহাৰ কৰা আটা নলব, নতুনকৈ কিনি অনা পেকেট খুলিহে আটা ব্যৱহাৰ কৰিব। এইদৰে চাকি গছ ৰাতিপুৱা শুই উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি বনাই ল'ব। তাৰ পিছত আপুনি ৰাতিপুৱা 5 বজামানতেই জ্বলাব যদি পাৰে, আৰু যদি নোৱাৰে সন্ধিয়া সময়ত এই উপায়টো কৰিব লাগিব বৃহস্পতিবাৰে। এতিয়া চাকি গছত চাৰিওদিশে 4ডাল হলিতা দিব। কপাহৰ হলিতা দিব, কপাহৰ হলিতা দিলে ভাল হয়। তাৰ পিছত চাকি গছ জ্বলাব, পূজা ঘৰত ভগৱানলৈ আগবঢ়াই দিব। এতিয়া আপুনি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ 16 বাৰ গাব। চাকি গছ আগবঢ়াওঁতে আৰু মন্ত্ৰ গোৱাৰ আগতে আপুনি আপোনাৰ মনৰ ইচ্ছাটো প্ৰকাশ কৰিব, যেনে ভগৱানে যেন আৰ্থিক সংকটৰ পৰা আপোনাক মুক্তি দিয়ে। লগতে আপুনি আপোনাৰ ভুলৰ বাবে ক্ষমা কৰিবলৈও ক'ব। এইদৰে আপুনি 3টা বৃহস্পতিবাৰে 16 বাৰকৈ মন্ত্ৰটো জপ কৰিব আৰু 3টা চাকি এইদৰে বনাব, মানে প্ৰতিদিনাই এটাকৈ আটাৰ চাকি বনাই এইদৰে আগবঢ়াব। যিদিনা আপোনাৰ মন্ত্ৰ গোৱা শেষ হ'ব সেইদিনাখন এই চাকি কেইগছ নি আপুনি কোনো পানীত উটুৱাই দিব। বৈ থকা পানীত উটুৱাব পাৰে বা কোনো ভাল ঠাইত আপুনি বিসৰ্জন দিব পাৰে। এই উপায়টো কৰাৰ কেইদিনমানৰ ভিতৰতেই আপুনি পৰিৱৰ্তন লক্ষ্য কৰিবলৈ পাব। কিন্তু আপুনি নহ'ল দেখোন, নাই হোৱা দেখোন, কেতিয়া হ'ব এই বুলি ভাবিব নালাগিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।